ইনষ্টাগ্ৰামত ভাইৰেল হৈ থকা এটা ভিডিঅ' হয়তো আপোনালোকে দেখিছে তনবি যোশী এগৰাকী খুব সুন্দৰভাৱে তেওঁ যেহেতু উৰ্দু ভাষাত শায়ৰী পাঠ কৰে আৰু সেই উৰ্দু ভাষাত শায়ৰী পাঠ কৰাৰ ভিডিঅ'য়ে এক প্ৰকাৰ খলকনিৰ সৃষ্টি কৰিছে 28 মিলিয়নৰ পৰা 30 মিলিয়ন পৰ্যন্ত ভিউজ লাভ কৰিবলৈ সক্ষম হৈছে এই উৰ্দু ভাষাত শায়ৰী পাঠ কৰা সেই ভিডিঅ'টোৱে এতিয়া কথাটো হৈছে আমি এই ভিডিঅ'টোৰ প্ৰসংগ এই কাৰণেই কৈছোঁ যে যিগৰাকী যুৱতী খুব সুন্দৰ মৰম লগা এগৰাকী যুৱতীয়ে উৰ্দু ভাষাত শায়ৰী পাঠ কৰাৰ দৃশ্য যেহেতু খুবেই ভাল লগা গতিকে হয়তো সেইভাবে খুব সুন্দৰকৈ খুব সাৱলীল ভাষাত তেওঁ যেহেতু শায়ৰী পাঠ কৰে গতিকে সেই ভিডিঅ' যথেষ্ট ভাইৰেল হৈছে 28 পৰা 30 লাখ পৰ্যন্ত 30 মিলিয়ন পৰ্যন্ত লোকে যেতিয়া সেই ভিডিঅ' চাইছে গতিকে যথেষ্ট তাৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে কিন্তু আসলতে এই তনবি যোশী নামৰ এই যুৱতীগৰাকী প্ৰকৃত মানুহ নহয় এয়া হৈছে এআই যেহেতু এটা এআই ভিডিঅ' এআই ক্ৰিয়েট কৰা এগৰাকী মডেল আৰু সেই মডেলগৰাকীয়ে এই ধৰণে উৰ্দু ভাষাত শায়ৰী পাঠ কৰি যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে আৰু ইমান ভিউজ লাভ কৰিবলৈ সক্ষম হৈছে যে 28 পৰা 30 মিলিয়ন পৰ্যন্ত ভিউজ লাভ কৰিবলৈ সক্ষম হৈছে যেতিয়া এই কথাটো দৰ্শকসকলে গম পালে তেতিয়া তেওঁলোকে যেহেতু সকলোৱে মানিবলৈ আচৰিত পাইছে যে ইমান ধুনীয়াকৈ তেওঁ সাৱলীলভাৱে প্ৰত্যেকটো উচ্চাৰণ ইমান সুন্দৰকৈ তেওঁ পাঠ কৰে যে সেয়া এআই মডেল বা এআই ক্ৰিয়েট কৰা তেনেকুৱা ধৰণৰ ইমেজ বা ভিডিঅ' বুলি মানি ল'বলৈ এক প্ৰকাৰ বহুতে কথাটো বিশ্বাস কৰিব পৰা নাই আৰু যেতিয়া এই কথাটো পোহৰলৈ আহিল তেতিয়া এই যেটো এআইৰ যেটো বিশ্বাসযোগ্যতা বা অনলাইন যেটো বিশ্বাসযোগ্যতা বা এই যেটো কন্টেন্ট তাক লৈ এতিয়া এই বিষয়টোক লৈ এতিয়া যথেষ্ট খুব চৰ্চা চলিছে তনবি যোশীৰ এই ফেক একাউণ্টক লৈ যথেষ্ট এতিয়া চৰ্চা চলিছে